ওম নমঃ শিৱায় দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজিৰ জানুৱাৰী মাহৰ 4 তাৰিখ। আজি বাৰ হ'ব শনিবাৰ। আজি তিথি হ'ব শুক্লা পঞ্চমী তিথি। আজি নক্ষত্ৰ হ'ব শতভিষা নক্ষত্ৰ। আজি যোগ হ'ব সিদ্ধি যোগ। আজি কৰণ হ'ব ভৱকৰণ। তাৰপিছতে বাল ভৱকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব কুম্ভ ৰাশি। আজিৰ জন্মত কুম্ভ ৰাশি বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ দেৱাৰীগণ মৰণত আজি এক পদোষ। আজি সূৰ্য উদয় হ'ব 6:15 সূৰ্যাস্ত সম হ'ব 4:40 প্ৰতিদিনৰ দৰে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰিছোঁ। আহকচোন আজিৰ দৈনিক ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি কিছু নতুন সংস্পৰ্শ হ'ব বা নতুন যোগাযোগ হ'ব, যিটো লাভজনক হ'ব। আপোনালোকৰ জীৱনশৈলী আৰু কথা কোৱাৰ পদ্ধতিয়ে আনক আপোনালোকৰ প্ৰতি আকৰ্ষিত কৰিব আৰু সেইখিনি প্ৰয়োজন আছে। বিশেষকৈ মহিলাসকলৰ বাবে আজিৰ দিনটো কৃতিত্বৰে ভৰা দিন হ'ব বুলি কৈছে। ভাল এটা দিন বুলি কৈছে। তেওঁলোকে অৰ্থাৎ মহিলাসকলে প্ৰতিটো পৰিস্থিতিত উপযুক্ত সম্প্ৰীতি বজাই ৰাখিব। ধ্যান ৰাখিব লাগিব পৰিয়াল ব্যৱস্থাত বাহিৰৰ মানুহক বেছিকৈ সোমাবলৈ নিদিব, কাৰণ ইয়াৰ বাবে আপোনালোকৰ ঘৰখনত সুখ আৰু শান্তিত কিন্তু অলপ নিগেটিভ প্ৰভাৱ পেলাব পাৰে। আজি যুৱক যুৱতীসকলে মনত ৰখা উচিত যে অলপ অসাৱধানতাই আপোনালোকক লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। পৰিয়ালৰ ডাঙৰ কোনো ব্যক্তিসকলৰ বিশেষকৈ সদস্যসকলৰ বিশেষকৈ পৰামৰ্শ আৰু নিৰ্দেশনাখিনি নিশ্চয়কৈ পালন কৰক বুলি কৈছে। আজি ব্যৱসায় বা চাকৰিত আপোনালোকৰ বহুত কষ্ট হ'ব। কষ্ট অনুসৰিহে ফল পাব বুলি কৈছে। আজি টকা পইচাৰ বিষয়ত অধিক চিন্তা কৰিব লাগিব। আজি আপোনালোকৰ পৰিকল্পনাবোৰ গোপনে ৰাখক। কৰ্মৰ বাবে ভ্ৰমণ কাৰ্যসূচী তৈয়াৰ কৰিব পাৰে। আজি স্বামী স্ত্ৰীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কতো ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে। দিনটো প্ৰথম ভাগত সুস্থ হৈ থাকিবলৈ উপযুক্ত জিৰণি লোৱাটো প্ৰয়োজন আছে। ধ্যান ধাৰণা আপোনালোকে সেইখিনি ক্ষেত্ৰতো সময় কটাক, মানসিক শান্তি পাব বুলি কৈছে। আজি কঠোৰ পৰিশ্ৰম আৰু ভাগ্য আপোনালোকক সকলো দিশতে সহায় কৰিব। আবদ্ধ টকাখিনি বিচাৰি পোৱাৰ ক্ষেত্ৰত সহায় হ'ব। সম্পৰ্কবোৰ সুদৃঢ় কৰি ৰখাৰ ক্ষেত্ৰত আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে কৈছে যে আপোনালোকৰ প্ৰচেষ্টাৰ সফল হ'ব বুলি কৈছে। আজি ইতিবাচকতা ধৈৰ্য আৰু সংযম থাকিলে আপুনি আপোনালোকৰ কামবোৰ ভালদৰে সম্পন্ন কৰিব পাৰিব বুলি কৈছে। মনত ৰাখিব দিনটো ভাগত কিছু অজ্ঞাত ভয় অনুভৱ কৰিব, আনহাতে সেয়া কেৱল আপোনালোকৰ ভ্ৰম হ'ব বুলি কৈছে। আপোনালোকৰ নিজৰ মনোবল মজবুত কৰি ৰাখক বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া হ'লে বা কিবা এটা ভুল বুজাবুজি হ'লে ঘৰৰ যি ব্যৱস্থা আৰু পাৰস্পৰিক সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰিব পাৰে, গতিকে ধ্যান দিব। আজি এই সময়খিনিত কৈছে যে বিপদজনক কামত বেছি ধন বিনিয়োগ নকৰিব। ক'ৰবাত যদি ৰিক্সি কামত বিনিয়োগ কৰিব গৈছে সাৱধান হওক বুলি কৈছে। চলি থকা ব্যৱসায় সম্পৰ্কৰ কাম কাজ পদ্ধতিগতভাৱে চলোৱা হ'ব। বিপণনৰ কাম সম্পূৰ্ণ কৰাৰ বাবে এইটো এটা উপযুক্ত সময়। কোনো সৰু কথা এটাক লৈ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। আজি সময়মতে পাৰিবাৰিক আপোনালোকৰ সমস্যা সমাধান কৰিলে ঘৰৰ পৰিৱেশ সুস্থিৰ হৈ থাকিব বুলি কৈছে। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট কৰিব নালাগে। নিজৰ যদি কেৰিয়াৰৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিবলগীয়া আছে, অলপ কাম কাজ কৰিবলগীয়া আছে, সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ফাললৈ বদ হজম আৰু গেছৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে। দিনটো ভাগতে হ'ব পাৰে, গতিকে এটা পদ্ধতিগত আপোনালোকৰ ৰুটিন বজাই ৰাখক। খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে। ভাল খাদ্যাভ্যাসে আপোনালোকক উন্নত স্বাস্থ্য দিব বুলি কৈছে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ বাবে হেল্থৰ বাবে বিশেষকৈ অপকাৰী বা আপোনালোকৰ বেয়া হয়, সেই ধৰণৰ খাদ্যপাতিবোৰ আপোনালোকে সেৱন নকৰিব, নাখাব, নহ'লে নিজৰে হেল্থৰ সমস্যা হ'ব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি একাগ্ৰতা দেখুৱাব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃষ ৰাশি সময় কৃতিত্বৰ বাবে সম্পূৰ্ণ সহযোগিতা আপোনালোকক কৰাটো গুৰুত্বপূৰ্ণ। সময়ৰ লগত মিলি আপোনালোকে আগবাঢ়িব লাগিব। যিকোনো কাম কৰাৰ আগতে আপোনালোকে ৰূপৰেখাৰ প্ৰস্তুত কৰি লওক, অৰ্থাৎ তালিকা এখন বনাই লওক কেনেকৈ কামখিনি কৰিব। নিশ্চয়কৈ আপোনালোকে সঠিক সফলতা নিশ্চিতভাৱে লাভ কৰিব। আনৰ ব্যক্তিগত বিষয়ত বেছি গুৰুত্ব নিদিয়াকৈ নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকক বুলি কৈছে।
ধ্যান ৰাখক আজি শিশু বা যুৱক যুৱতীসকলে বিশেষকৈ নেতিবাচক কাম-কাজ আৰু সংগঠনৰ পৰা আঁতৰি থাকিব লাগে বেয়া মানুহৰ লগ সংগৰ পৰা আঁতৰি থাকিব লাগে আজি ব্যক্তিগত কামত ব্যস্ত থকাৰ বাবে কিছুমান ঘনিষ্ঠ সম্পৰ্ক অৱহেলিত হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব যাৰ ফলত কিন্তু আপোনালোকৰ সম্পৰ্কবোৰ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব লাগে আজি সম্পত্তি বিক্ৰী আৰু ক্ৰয়ৰ লগত জড়িত কাম-কাজত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আজি ব্যৱসায়িক কাম-কাজ সুকলমে চলি থাকিব যদিও ফলাফল পোৱাৰ পিছত বিশেষকৈ ফলাফল পোৱাৰ পিছত কিছু অলপ পলম হ'ব পাৰে গতিকে অলপ ধৈৰ্য ধৰিব লগা হ'ব পাৰে হতাশ নহ'ব খৰখেদাকৈ বেলেগ এটা ডিসিজন তৎক্ষণাত ল'ব নালাগে কাৰ্যালয়ত বা কৰ্মৰ ক্ষেত্ৰত বিশেষ প্ৰজেক্ট এটাৰ সন্দৰ্ভত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে বৈবাহিক জীৱন সুখম হৈ থাকিব আপোনালোকৰ ভাল হৈ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ বাবে দূৰত্বৰ সৃষ্টি হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত গেছ আৰু বিশেষকৈ আপোনালোকৰ এচিডিটিৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে গেছৰ কিছু সমস্যা হ'ব পাৰে তৰল পদাৰ্থ আৰু ফলমূলযুক্ত বিশেষকৈ পৰিমাণে আপোনালোকে আহাৰ খাওক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত বিশেষকৈ জাতক-জাতিকাসকলৰ কৈছে যে আজি এক উপকাৰী সময় উদ্দেশ্য সম্পন্ন হ'ব আৰু অভিজ্ঞ মানুহৰ পৰা আপুনি বহুত ভাল কথা শিকিব বুলি কৈছে আজি আপুনি বহুত বিশেষকৈ কিছুমান কামৰ ক্ষেত্ৰত খৰখেদা কৰা দেখা যাব কিন্তু খৰখেদা কৰিলে খেলিমেলি হ'ব পাৰে কিন্তু সফলতা সুখৰ বাবে আপুনি ভাগৰুৱা অনুভৱ নকৰিব আবদ্ধ হৈ থকাৰ যিকোনো টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে আজি ধ্যান ৰাখক গাফিলতিৰ বাবে কোনো চৰকাৰী কাম আধৰুৱা কৰি নাৰাখিব এলাহৰ বাবে কিছুমান কাম পেন্ডিং কৰি নাৰাখিব কাৰণ কোনো ধৰণৰ শাস্তি আৰোপ হ'ব পাৰে বা কথা শুনিব লগা হ'ব পাৰে পাছত গৈ আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে কিবা এটা পূৰ্বপুৰুষৰ বিষয়বোৰ অধিক জটিল হৈ পৰাৰ সম্ভাৱনা আছে আজি আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক আজি ব্যৱসায়িক আপোনালোকৰ যি ব্যৱস্থা ভাল হ'ব বুলি কৈছে লগতে কৰ্মচাৰীসকলৰ সহযোগিতাও আজিৰ দিনটোত থাকিব বুলি কৈছে সম্পত্তিৰ সম্পৰ্কীয় কামত সফলতা লাভ কৰিব আজি ব্যৱসায়িক আগুৱাই নিয়াৰ বাবে গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰা হ'ব আৰু সফল হ'ব চাকৰিত লক্ষ্যত উপনীত হ'লে বিশেষকৈ সকাহ আহিব আজি আপোনালোকৰ জীৱন সংগীৰ সমৰ্থন আপোনালোকৰ বাবে অতি শিথিল হ'ব পাৰস্পৰিক সম্পৰ্কটো ঘনিষ্ঠতা আজিৰ দিনটোত দেখা পোৱা যাব আজি অসাৰ প্ৰেমৰ বা ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ ফাললৈ যিকোনো ধৰণৰ বিশেষকৈ ৰিস্ক লোৱাটোৱে আপোনালোকক বিপদত পেলাব পাৰে গতিকে গাড়ী মটৰ চলাওঁতে দিনটোৰ ভাগত সাৱধান হওক বা আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিবলৈ লাগিব বুলি কৈছে আজি আপোনালোকে গাড়ীখন আপোনালোকে সাৱধানে চলাওক যদি ব্যৱহাৰ নকৰিলেও হয় তেনেহ'লে আপোনালোকে নকৰিলে ভাল হ'ব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ আত্মীয় বৰ্গলৈ শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি পৰিয়াল ব্যৱস্থা অনুশাসিত আৰু শান্তিপূৰ্ণ হৈ থাকিব বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলে পঢ়াৰ প্ৰতি সম্পূৰ্ণ মনোনিৱেশ কৰি থাকিব আজি ঘৰখনত যিকোনো শুভ কামৰ সন্দৰ্ভতো পৰিকল্পনা কৰা হ'ব পাৰে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব ধ্যান ৰাখক যিকোনো প্ৰতিকূল পৰিস্থিতিত আপোনালোকে শান্তি আৰু ধৈৰ্য বজাই ৰাখিলে ভাল হ'ব বুলি কৈছে যিকোনো কাম কৰোঁতে খৰখেদা আৰু অসাৱধানতাই আপোনালোকৰ কামবোৰ নষ্ট কৰিব পাৰে বা বেয়া কৰি তুলিব পাৰে গতিকে সাৱধানে কামখিনি কৰক বুলি কৈছে খৰখেদা নকৰিব আজি ল'ৰা-ছোৱালীৰ কাম-কাজৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিব আজি সময়ত বিশেষকৈ উপযুক্ত সময়ত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিলে পৰিস্থিতি নিয়ন্ত্ৰিত হ'ব বুলি কৈছে ব্যৱসায়িক সম্পৰ্কে যিকোনো কাম কৰাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে লেনদেনৰ বিষয়ত সমস্যা এটা হ'ব পাৰে আজি অংশীদাৰিত্বৰ সম্পৰ্কীয় কামত সফলতা লাভ কৰিব কোনো সমস্যা হ'লে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লোৱাটো লাভজনক হ'ব বুলি কৈছে বিবাহ সম্পৰ্কীয় সন্তান ক্ৰয়ৰ বাবে পৰিয়ালৰ সদস্যৰ লগত আলোচনাও হ'ব পাৰে বুলি কৈছে আজি এই সময়খিনিত প্ৰেমৰ সম্পৰ্কত তীব্ৰতা বাঢ়িব স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক আৰু সুষম হৈ থাকক কামৰ অভাৱৰ বাবে হতাশাৰ দৰে কিছু লোকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এই সময়খিনিত মিথুন ৰাশিৰ লোকসকলে কৈছে যে কিছু বিশেষ উদ্দেশ্য সমাধান কৰিবলৈ গৈ আছে আজিৰ দিনটোত ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ আপোনালোকক যিকোনো সমস্যাৰ পৰা অলপ হ'লেও সকাহ দিব পাৰে বুলি কৈছে শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত সমস্যাৰ সমাধানো লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে যাৰ বাবে আজি আপুনি অন্যান্য কামতো ভালদৰে মনোনিৱেশ কৰিব আজি মনত ৰাখিব বিশেষকৈ মিথুন ৰাশিৰ লোকসকলে কোনো বিষয়ক লৈ আপোনালোকৰ ঘৰৰ মানুহখিনিৰ লগত কোনো ধৰণৰ মতানৈক্য হ'ব নালাগে
তাৰ প্ৰতি আপোনালোকে ধ্যান দিব লাগিব ইয়াৰ বাবে আপুনি উপযুক্ত প্ৰচেষ্টা চলাব লাগিব আজি প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা বিশেষকৈ যুৱক যুৱতীসকলে পঢ়া শুনাৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে আজি প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে পঢ়া শুনাৰ প্ৰতি অধিক গুৰুত্ব দি চলিব লাগিব কিয়নো এলাহে আপোনালোকক আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব বা আপোনালোকৰ এলাহ ভাৱবোৰ মনলৈ বেছিকৈ আহিব পাৰে কিন্তু সেইখিনি নিজকে ষ্ট্ৰং কৰি তুলিব লাগিব নিজকে আপোনালোকে আত্মবিশ্বাসী আপোনালোকে কৰি তুলিব লাগিব আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে ব্যৱসায়ৰ লগত জড়িত বিশেষ তথ্য লাভ কৰিব পাৰিব এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাটো আপোনালোকৰ ব্যৱসায়ত সহায় বুলি প্ৰমাণিত হ'ব আজি আয়ৰ স্বাভাৱিক হ'ব ইনকামটো আপোনালোকৰ যি চইচ সেইখিনি স্বাভাৱিক হৈ থাকিব বুলি কৈছে আপোনাৰ কামত বিষয়সকল সুখী হ'ব আজি প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আৱেগিকতা আৰু মধুৰতাই আপোনালোকৰ বৈবাহিক জীৱন আৰু প্ৰেমৰ সম্পৰ্কত বিশেষকৈ অধিক ঘনিষ্ঠতাৰ বৃদ্ধি কৰিব ঘৰখনত সুখ আৰু শান্তি থাকিব স্বাস্থ্য মোটামুটি মধ্যমে দেখা পোৱা গৈছে আজি পিতৃসদৃশ ব্যক্তিৰ পৰা কিবা এটা ভাল উপদেশ ভাল পৰামৰ্শ পাব পাৰে আজি ঘৰৰ মানুহখিনিৰ পৰা সৎ উপদেশ সৎ আপোনালোকৰ আচৰণে আপোনালোকক বহুত বেছি মনটো প্ৰফুল্ল কৰি তুলিব বুলি কৈছে অযথা অপ্ৰয়োজনীয় যুক্তি বা তৰ্কৰ ফেচালৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে নিজৰ কেৰিয়াৰৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰি আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক দিনটো সুন্দৰভাৱে পাৰ হওক যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি আপোনালোকৰ পৰিয়ালত চলি থকা বিভাজন পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে সেইখিনি সমাধান হ'ব পাৰে আজি শিশুসকলক তেওঁলোকৰ কামত সহায় কৰিলে তেওঁলোকৰ এক নিৰাপত্তাৰ অনুভৱ কৰিব তেওঁলোকে ভাল প্ৰতিফলন দেখিব ভাৱনাৰ আদান প্ৰদান বিশেষকৈ তেওঁলোকৰ বাবে হয়তো নতুন দিশৰ ইংগিত দিব পাৰে বুলি কৈছে আজি কোনো চৰকাৰী বিষয় যদি আবদ্ধ হৈছে কাম কাজবোৰ যদি আপোনালোকৰ পেণ্ডিং হৈছে ৰৈছে তেন্তে সমাধানৰ সন্ধান পোৱা যাব পাৰে আজি টকা পইচাৰ বিষয়ত সাৱধান হোৱাটো প্ৰয়োজন আছে লগতে মনত ৰাখিব যে কাকো নুসুধাকৈ বা সেইখিনি ক্ষেত্ৰত কিছুমান পৰামৰ্শ নিদিব বুলি কৈছে অন্যথা ইয়াৰ পৰিণাম আপোনালোকে নিজে ভুগিবলগীয়া হ'ব পাৰে সাৱধান হ'ব সন্তানৰ মনোবল বজাই ৰাখিবলৈ তেওঁলোকৰ লগত কিছু সময় কটোৱা বিবাহিত লোকসকলে ব্যৱসায়ত বহুত ধৰণৰ সম্ভাৱনাৰ উন্মেষ আপোনালোকৰ ঘটিব যদি আপোনালোকে অংশীদাৰিত্বৰে সম্পৰ্কে কোনো ব্যৱসায় কৰাৰ কথা ভাবিছে তেন্তে পলম নকৰিব সময় অনুকূল বুলি কৈছে নিয়োজিত লোকসকলে বিশেষ সুবিধা লাভ কৰিব পাৰে আৰু তেওঁলোকৰ কামৰ বুজাও যথেষ্ট বৃদ্ধি পাব বুলি কৈছে আজি স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজি পাব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ কাম আপোনালোকৰ নিৰ্দেশনাত সম্পূৰ্ণ হ'ব পাৰে আজি প্ৰেমৰ সম্পৰ্কবোৰ শিথিল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে লগতে নিজকে বিশেষকৈ ঠাণ্ডাৰ পৰা আপোনালোকে ৰক্ষা কৰিব লাগিব বুলি কৈছে আজি কৰ্কট ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত কৈছে যে আপোনালোকৰ ল'ৰা ছোৱালীৰ যিকোনো কাৰ্যকলাপে বিশেষকৈ ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে এই সময়খিনিত আপোনালোকৰ সিদ্ধান্ত লোৱাৰ সময়ত বিশেষকৈ বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে আজি এই সময়খিনিত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব পাৰে আপোনালোকৰ আৰ্থিক অৱস্থাও ভাল হ'ব কৈছে যে লগতে আপোনালোকৰ নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ সমৰ্পণে আপোনালোকৰ নতুন এটা কৃতিত্বৰ সৃষ্টি কৰিব পাৰে আজি কোনো এটা আপোনালোকে সিদ্ধান্ত লোৱাৰ সময়ত যদি বিভ্ৰান্তি হয় জনাশুনা মানুহৰ পৰা আপোনালোকে কিছু পৰামৰ্শ নিশ্চয়কৈ লাভ কৰিব সম্পত্তি বা বাহন কিনিব বিচৰা লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে মানসিক চাপে আপোনালোকৰ কৰ্মৰ দক্ষতাত বিশেষকৈ প্ৰভাৱ পেলাব নিদিব আজি আপোনালোকৰ কামবোৰ পিছুৱাই দিয়াৰ পৰিৱৰ্তে সেইখিনি সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে গতিকে ধ্যান ৰাখক পিছুৱাই দিয়াৰ প্ৰৱণতাই ক্ষতি কৰিব পাৰে আজি আপোনালোকৰ প্ৰচেষ্টাক শিথিল হ'বলৈ নিদিব পৰিস্থিতি অতি সোনকালে অনুকূল হৈ পৰিব ব্যৱসায়ত যিকোনো নতুন কামত বিশেষকৈ কাম কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লগ আৰু আপোনালোকে অৰ্ডাৰবোৰ সম্পূৰ্ণ কৰিবলৈ বা সময়মতে কামবোৰ কৰিবলৈ চেষ্টা কৰক আজি চাকৰিত ৰাজহুৱা লেনদেন কৰি থাকোঁতে বা কথা পাতোঁতে মানুহৰ লগত কিছুমান সিদ্ধান্ত লওঁতে কথা কওঁতে হওক অতি সাৱধান হোৱাটো প্ৰয়োজন আছে আজি আপোনালোকৰ অৱদানে পৰিয়াল আৰু পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিব পুৰণি বন্ধু বান্ধৱীক লগ পালে অতীতৰ স্মৃতিবোৰ সতেজ হৈ পৰিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো ভাগত স্বাস্থ্যৰ প্ৰতি অসাৱধানতাৰ বাবে ৰক্তচাপ আৰু ডায়েবেটিছৰ যিসকল সমস্যা আছে অলপ সমস্যা হোৱাৰ সম্ভাৱনা আছে গতিকে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব নিজৰ সৰ্বোচ্চ যত্ন লওক বুলি কৈছে আজি নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক সংৰাগবোৰ নিয়ন্ত্ৰণ কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8
প্ৰতিদিনৰ দৰে আপোনালোকে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে ছাবস্ক্ৰাইব কৰে নাই আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন যদি আপুনি কৰবাত ধন ধাৰে দিছে বা আপোনালোকৰ পাবলগীয়া আছে তেন্তে ইয়াৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বা উভতি অহাটো সম্ভৱ বুলি কৈছে আপুনি আপোনালোকৰ চিন্তা আৰু বুদ্ধিমত্তাৰে প্ৰতিটো সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰিব বুলি কৈছে আজি কোনো সাধু বা আপোনালোকৰ গুৰু সংগত বিশেষকৈ থাকিলে আপুনি মানসিক শান্তি লাভ কৰিব বা আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব আজি ল'ৰা ছোৱালীসকল বিশেষকৈ আজ্ঞাকাৰী হৈ থাকিব আজি অত্যধিক কৈছে যে ব্যৱহাৰিক হৈ পৰিব বা পৰিলে সম্পৰ্কবোৰ বেয়া হ'ব পাৰে আপোনালোকে ভালটো চিন্তা কৰিব কিন্তু আনে সেইটো আপোনালোকৰ নিগেটিভভাৱে বা বেয়া ধৰণে ল'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো আপোনালোকে ধ্যান দিব লাগিব বুলি কৈছে আনৰ অনুভৱকো আপোনালোকে বুজিবৰ বাবে চেষ্টা কৰিব লাগিব আজি আপোনালোকৰ ভিতৰত উদ্ভৱ হোৱা বিশেষকৈ খং ৰাগবোৰ আবেগবোৰ অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব অনুভৱৰ বাবে আপোনালোকৰ কামবোৰ নষ্ট হৈ যাব পাৰে স্বভাৱত সৰলতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় কথা কওঁতে সাৱধান হওক ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক কামৰ প্ৰতি আপোনালোকৰ উত্তম আৰু আবেগে আপোনালোকক বহুত সফলতা প্ৰদান কৰিব আৰু সেইখিনি প্ৰয়োজন আছে লগতে কৈছে যে সহকৰ্মী আৰু অধীনস্থ কৰ্মচাৰীৰ সম্পূৰ্ণ সহযোগিতা থাকিব আজি দিনটোত এই সময়ত কোনো ধৰণৰ অবৈধ বা দুৰ্নীতি তেনেকুৱা ধৰণৰ কামত আপোনালোকে ভৰি নিদিব আগ নাবাঢ়িব নহ'লে নিজে সমস্যা এটাত আবদ্ধ হৈ পৰিব পাৰে গতিকে তেনেকুৱা ধৰণৰ কামৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে আনেও সেইখিনি ক্ষেত্ৰত আপোনালোকক বিশেষকৈ প্ৰতাৰিত কৰিবৰ বাবে চেষ্টা কৰিব পাৰে এই সময়ত কোনো ধৰণৰ অবৈধ কাম কৰাৰ পৰা বিৰত থাকিলে ভাল হ'ব বেয়াকৈ আবদ্ধ হৈ পৰিব পাৰে আজি স্বামী স্ত্ৰীৰ মাজত তিক্ত আৰু মধুৰ তৰ্ক হ'ব পাৰে কিন্তু এই কাৰ্য্যে পিছলৈ পাৰস্পৰিক সম্পৰ্কটো মজবুত কৰিব বুলি কৈছে মাত্ৰ ইজনে সিজনক সন্মান কৰক বুলি কৈছে আজি প্ৰেমৰ সম্পৰ্কবোৰো মধুৰ হৈ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগৰ এই সময়খিনিত কিছুদিন ধৰি চলি থকা স্বাস্থ্যজনিত বা স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ কিছু পৰিমাণে হ'লেও উন্নত হ'ব আপুনি সম্পূৰ্ণ সুস্থ অনুভৱ কৰিব দিনটো প্ৰথম ভাগত আজি সিংহ ৰাশি জাতক জাতিকাসকলে যদি যিকোনো সম্পত্তি আদিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে বা কৰিও তেন্তে তৎক্ষণাত সিদ্ধান্ত লওক বুলি কৈছে সময় অনুকূল প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাটো সুযোগ পালে একেবাৰে বাদ নিদিব শিকিবৰ বাবে চেষ্টা কৰক এইবোৰৰ পৰা আপুনি বহু ধৰণৰ জ্ঞান লাভ কৰিব বুলি কৈছে আজিৰ দিনটোত এই সময়ত কৈছে যে নিজৰ চিন্তাত দৃঢ় হৈ থাকক আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে গতিকে বেলেগৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব যিকোনো আপোনালোকৰ কাম কৰোঁতে সকলো দিশ আপোনালোকে সঠিকভাৱে বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতেও সাৱধান হ'ব লাগিব এই সময়খিনিত কৈছে যে যুৱক যুৱতীসকলে প্ৰেমৰ লগত জড়িত হৈ পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত আপোচ কৰা উচিত নহয় গতিকে ধ্যান ৰাখক নতুন কামৰ বাবে ব্যৱসায়িক পৰিকল্পনা তৈয়াৰ কৰা হ'ব পাৰে বিপণনৰ লগত জড়িত লোকৰ বাবে সময় ভাল বুলি কৈছে কিন্তু আজি ধাৰ লোৱা বা ধাৰ দিয়া লগত জড়িত কোনো কাম নকৰিব চাকৰিত কিবা এটা আপোনালোকৰ প্ৰজেক্ট বিশেষকৈ পোৱাৰ সম্ভাৱনা আছে যিটো আপোনালোকৰ ইচ্ছা অনুসৰি হ'ব পাৰে আজি স্বামী স্ত্ৰীৰ বা পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় থাকিব প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ বাবে পৰিকল্পনাও কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত বতৰৰ বাবে কিছু এলাহ আৰু অৱসাদ সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ব্যায়াম আৰু যোগাসনক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে ল'লে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনৰ দৰে আপোনালোকে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক 2025 চনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ভাল লাগিলে লাইক এটা কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি আজি আত্মনিৰীক্ষণ কৰি থাকক আজি আপুনি বৰ আৱেগিক হৈ পৰিব আনৰ প্ৰতি আপোনালোকৰ সহযোগিতা আৰু সহায় আপোনালোকৰ সন্মান আৰু অধিক বৃদ্ধি কৰিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব ধ্যান ৰাখক নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা হস্তক্ষেপ আপোনালোকে হ'ব পাৰে গতিকে সাৱধান হ'ব আঁতৰি থাকক যাৰ বাবে আপোনালোকৰ কামত বাধা আহিব পাৰে আজি আপোনালোকৰ স্বভাৱত সৰলতা বজাই ৰাখক সঞ্চয় কম হ'ব কিন্তু এই সময়ত শান্তিৰে কটাব লাগে বুলি কৈছে ব্যৱসায়িক সন্দৰ্ভত ইতিবাচক কাৰ্যকলাপ হ'ব কিন্তু আপোনালোকৰ যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰাটো প্ৰয়োজন আছে সংবাদ মাধ্যম আৰু বিপণন কাৰ্যকলাপৰ বিষয়ে অধিক বুজিবলৈ সময় বিনিয়োগ কৰক বুলি কৈছে পৰিয়ালৰ সদস্যৰ সৈতে হাঁহি ধেমালি বা মনোৰঞ্জনত সময় কটাব প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱাৰ সুযোগ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে কিছু দুৰ্বলতা থাকিব খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান নহ'ব আজি কন্যা ৰাশি জাতক জাতিকাসকলে অভিজ্ঞ লোকৰ লগত কথা বতৰা
হ'ব আৰু ইতিবাচক ধাৰণাৰ আদান প্ৰদান হ'ব বুলি কৈছে। বৃত্তৰ সৈতে জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তই ইতিবাচক ফলাফল দিব। আপোনালোকৰ জীৱন আৰু চিন্তা শৈলীত ইতিবাচক পৰিৱৰ্তন আহিব। ঘনিষ্ঠ মানুহৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। যিকোনো বিতৰ্কিত পৰিস্থিতিৰ বিশেষকৈ পৰিস্থিতিত হস্তক্ষেপ কৰিলে আপুনি বিপদত পৰিব পাৰে। আজি নিজৰ কামত নিজকে ব্যস্ত কৰি ৰখাটো ভাল হ'ব বুলি কৈছে। আজি আপোনালোকৰ কোনো কাম বা পৰিকল্পনা ৰাজহুৱা কৰা উচিত নহয়, অন্যথা আপুনি বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ত বৃদ্ধিৰ বাবে নতুন প্ৰযুক্তিৰ জ্ঞান থকাটো গুৰুত্বপূৰ্ণ। জনসংযোগে আপোনালোকৰ ব্যৱসায়ত নতুন উৎসৱৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায় মহিলাসকলৰ ওপৰত গধুৰ কামৰ বোজা পৰিব। চৰকাৰী চাকৰি এটাত বিশেষকৈ আপোনালোকৰ পচন্দ অনুসৰি কামৰ বোজা পাব পাৰে। পৰিয়ালৰ সহায় আৰু সহযোগিতাৰ প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ মনোবল বজাই ৰাখিব। বৈবাহিক জীৱনতো মধুৰতা থাকিব। বিশেষকৈ নিজৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা ল'ব নালাগে। মূৰৰ বিষ বা মানসিক চাপে আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে, গতিকে অলপ ধ্যান দিব লাগিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। প্ৰতিদিনৰ দৰে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি, সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত আপোনালোকৰ উপস্থিতি থাকিব। কাৰোবাক সুখ দি থাকিলে বা কাৰোবাক যদি কিবা এটা সহায় কৰে, সেইখিনি দি আপোনালোকে সুখদায়ক অনুভৱ কৰিব, মানসিক শান্তি পাব। কিছুদিনৰ পৰা আপুনি আপোনালোকৰ ঘৰৰ ব্যৱস্থা উন্নত কৰাৰ বাবে যি প্ৰচেষ্টা চলাই আহিছে, সেইবোৰ উৎকৃষ্ট ফলাফল দিবলৈ গৈ আছে। ধ্যান ৰাখক, কোনো অনিৰ্ণয়ৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। দিনটো আৰম্ভণিতে কিছু সমস্যা আৰু বাধা আহিব যদিও দুপৰীয়াৰ পৰিস্থিতি ভাল হ'ব। মাত্ৰ এটা কথা মনত ৰাখিব যে কোনো কামক সৰু বা ডাঙৰ বুলি নাভাবিব, কাম কামেই। ব্যৱসায়ত কৰাৰ কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি অতি সোনকালে ফলপ্ৰসূ পোৱা যাব। গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। যিকোনো নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি ভাল। কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰা সহায় থাকিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়েৰে যিকোনো ঘৰুৱা সমস্যা সমাধান কৰিব পাৰিব। যুৱক যুৱতীসকলে ডেটিং কৰি বহুত ভাল পাব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত বতৰৰ পৰিৱৰ্তনৰ বাবে কিছু লোকৰ এলাৰ্জি হ'ব পাৰে, ইয়াৰ বাবে ঘৰুৱা প্ৰতিকাৰ কৰাটো উপযুক্ত হ'ব বুলি কৈছে। আজি তুলা ৰাশি জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰক, মিশ্ৰিত দিন হ'ব। পৰিয়ালৰ প্ৰতি আপোনালোকৰ দায়িত্ব বুজি লওক, ইয়াৰ দ্বাৰা পৰিয়ালত সুখ কঢ়িয়াই আনিব। যদি আপুনি আপোনালোকৰ ঘৰখন সলনি কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি হয়তো ভাল খবৰ লাভ কৰিব পাৰে। আজি কিছু শুভ কামৰ পৰিকল্পনা হ'ব। আজি আনৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যক বিশেষকৈ বিশ্বাস ৰাখক আৰু অসাৱধানতাৰ পৰিহাৰ কৰক বুলি কৈছে। লগতে কৈছে যে যোগাসন উৎসৱৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰিব লাগিব। কিবা এটা ঋণ ল'বলগীয়া হ'ব পাৰে। ব্যৱসায় ক্ষেত্ৰত যদি আপুনি এই সময়ত ব্যৱসায় সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হৈছে, তেন্তে অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত ইয়াৰ সমাধান হ'ব পাৰে। নতুন কাম আৰম্ভ নকৰিলে সমস্যাবোৰ বিশেষকৈ ইমান এটা নহ'ব, গতিকে আৰম্ভ কৰোঁতে সাৱধান হওক। সহকৰ্মীসকলৰ বিশেষকৈ কাগজ পত্ৰৰ কামত ভুল কৰিব পাৰে, গতিকে সহকৰ্মীসকলে সেইখিনি ক্ষেত্ৰত এডজাষ্ট কৰিবৰ বাবে শিকিবলৈ চেষ্টা কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃশ্চিক ৰাশি, আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। দিনটো আৰম্ভণি হ'ব কিবা এটা সুখৰ খবৰে। কঠিন আৰ্থিক বিষয়টো জয় হ'ব। বন্ধু বা সহকৰ্মীসকলৰ সৈতে যিকোনো গুৰুত্বপূৰ্ণ ফোন কথোপকথন বিশেষকৈ উপযুক্ত ফলাফল দিব আৰু আপোনালোকৰ যিকোনো পৰিকল্পনা সঠিকভাৱে কাৰ্যকৰী কৰিব পাৰিব। ধ্যান ৰাখক, অৱশ্যে কঠোৰ পৰিশ্ৰমৰ মতে ফলাফল পোৱা নাযাব, কিন্তু আপোনালোকৰ প্ৰচেষ্টা একেবাৰে কমাই নিদিব। আজি ল'ৰা ছোৱালীৰ লগত জড়িত কিছু প্ৰত্যাহ্বানৰ বিশেষকৈ অৱস্থাত বা তেনেকুৱা অভাৱত মনটো অশান্ত হৈ থাকিব পাৰে। অত্যধিক খং আৰু মানসিক চাপৰ বাবে সমস্যা বাঢ়িব পাৰে। ব্যৱসায়িক খণ্ডত ব্যস্ততাৰ আৰু বহুত বেছি পাৰিবাৰিক আপোনালোকৰ পৰিস্থিতি আপোনালোকৰ থাকিব বুলি কৈছে। সম্পত্তিৰ সম্পৰ্কীয় ব্যৱসায়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। আজি কাগজ পত্ৰৰ কামবোৰ অতি সাৱধানে কৰক। নিয়োজিত লোকৰ বাবে পৰিৱৰ্তনৰ সম্ভাৱনা আছে। বৈবাহিক জীৱনত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু সময়মতে ইয়াৰ সমাধানো পাব। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক, স্বাস্থ্য ভাল হ'ব। অত্যধিক মানসিক চাপৰ কাৰণসমূহৰ পৰা আঁতৰি থকাটোৱে বৰ্তমান সময়ত ভাল হ'ব বুলি কৈছে। আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কৈছে যে এই সময়ত ধৈৰ্য বজাই ৰাখিব লাগে। আনৰ মেটাৰত বা আনৰ সমস্যাত তৎক্ষণাত জড়িত হ'ব নালাগে। যিকোনো সিদ্ধান্ত লওঁতে সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব বুলি কৈছে। এই সময়খিনিত ই এক উপকাৰী সময়, ইয়াক যথাযথভাৱে সন্মান দিয়ক বুলি কৈছে। ঘৰৰ আৰামৰ লগত জড়িত কামবোৰত আপুনি পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব। আপোনালোকৰ যিকোনো কামক নতুন ৰূপ দিবলৈ সৃষ্টিশীল কাৰ্যকলাপৰ আশ্ৰয় লওক, য'ত আপুনি উপযুক্ত সফলতা লাভ কৰিব।
আজি শিশুৰ কোনো কাৰ্যকলাপৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে অত্যধিক ব্যস্ততাৰ বাবে ঘৰতে জিৰণি ল'ব আপোনালোকে নোৱাৰিব পাৰে যদি কোনো আদালতৰ গোচৰ সম্পৰ্কীয় বিষয় আছে কিছু লোকৰ তেন্তে পাৰস্পৰিক সন্মতিৰে বিশেষকৈ সমাধান কৰিব পাৰিব ব্যক্তিগত কাৰণত আপুনি ব্যৱসায়ৰ প্ৰতি বিশেষ আপোনালোকৰ গুৰুত্ব দিব নোৱাৰিব পাৰে কিন্তু তথাপিও ফোন কল যোগে বা যোগাযোগৰ জৰিয়তে কামকাজখিনি সুকলমে চলি থাকিব চাকৰিত ফাইল বা কাগজপত্ৰৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে আজি ঘৰৰ সকলো সদস্য নিজৰ ব্যক্তিগত কামত ব্যস্ত থাকিব কিন্তু বয়োজ্যেষ্ঠসকলৰ সহায়ত যি ঘৰৰ ব্যৱস্থা সঠিক হৈ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰিয় কামবোৰৰ বাবে কিছু সময় উলিয়াওক ক্লান্তি আৰু মানসিক চাপৰ বাবে শাৰীৰিক আপোনালোকৰ দুৰ্বলতা হ'ব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় শ্ৰীৰাম ওম নমঃ শিৱায় ধনুৰাশি আপোনালোকৰ বাকি থকা ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব যাৰ বাবে আপুনি বহুত মানসিক শান্তি অনুভৱ কৰিব আপুনি পাৰিবাৰিক আৰু আৰ্থিক কামকাজৰ বিশেষকৈ সমাধানত ব্যস্ত হৈ থাকিব আপোনালোকৰ দৃঢ়তাৰে কঠিন কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব সময় অনুসৰি আজি যিকোনো সিদ্ধান্ত লওক খৰখেদা আৰু আৱেগিকতাৰ দৰে আপোনালোকৰ ব্যক্তিগত কাম আৰু সম্পৰ্কত বাধা আনিব পাৰে আজি আপোনালোকৰ ইগোক আপোনালোকৰ কেৰিয়াৰ আৰু ব্যক্তিগত কামত বিশেষকৈ সমস্যাৰ বা বাধা আহিবলৈ নিদিব গতিকে তেনেকুৱা ধৰণৰ ইগো ভাৱবোৰ পৰিহাৰ কৰক অন্যথা ই হৈ থকা কামবোৰ নষ্ট কৰি দিব পাৰে আজি ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ সামৰ্থ্য আৰু সঠিক কৰ্ম ব্যৱস্থাৰ বাবে নতুন পক্ষৰ সৈতে যোগাযোগ হ'ব ব্যৱসায় স্থানৰ কিছু নতুন চুক্তি কৰাৰ সম্ভাৱনা যেটো অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা উপকাৰী বুলি প্ৰমাণিত হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সুনাম বৃদ্ধি পাব নিয়োজিত লোকসকলে এই ক্ষেত্ৰত পৰিস্থিতি একে থাকিব কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থন লোৱাটো সহায় লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব আজি যিকোনো ধৰণৰ নেতিবাচক কথাই প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে কাঁচৰিৰ দৰে সমস্যাৰ কিছু লোকৰ অশান্তি দিব পাৰে অলপ যত্ন ল'লে সেইখিনি আপোনালোকৰ প্ৰতিৰোধ সম্ভৱ বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি কিছু ভাল খবৰে দিনটো আৰম্ভ হ'ব পাৰে আপুনি আপোনালোকৰ দৈনন্দিন কামকাজ শান্তিৰে পাৰ কৰিব কোনো কাম কৰাৰ আগতে সেই বিষয়ে এক সম্যক তদন্ত কৰক বুলি কৈছে ইয়াৰ ফলত আপুনি উত্তম ফলাফল পোৱাৰ সম্ভাৱনা আছে আত্মচিন্তা আৰু ধ্যান ধাৰণাৰে বিশেষকৈ আপুনি নিজৰ জটিল সমস্যাৰ সমাধান দিব পাৰিব কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত শান্তিৰে ধ্যান কৰক পৰিয়ালৰ যিকোনো সদস্যৰ বৈবাহিক সম্পৰ্ক বা বৈবাহিক জীৱনত সমস্যা আৰু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে এই সময়ত ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰক আজি আপোনালোকৰ পৰিয়ালৰ বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব ব্যৱসায়ত নতুন চুক্তি হ'ব কিন্তু কৈছে যে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু বিশেষকৈ বুজাবুজিৰে সকলো কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিব পাৰিব আজি অংশীদাৰিত্বৰে সম্পৰ্কৰ কামত স্বচ্ছতা বজাই ৰাখক আৰ্থিক বিষয়বোৰ উন্নত হ'ব কাৰ্যালয়ৰ পৰিৱেশ একে থাকিব ধৈৰ্য ধৰিব পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱত বৈবাহিক জীৱনৰ উত্তেজনা আহিব পাৰে ইজনে সিজনৰ অনুভৱক সন্মান কৰক আৰু ঘৰটো কথা বতৰাৰ মধুৰতা বজাই ৰাখক ভাল হ'ব স্বাস্থ্য কিছু দুৰ্বল হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত কাহ চৰ্দি আৰু সংক্ৰমণৰ দৰে সমস্যা আহিব পাৰে এই সময়ত কৈছে যে মকৰ ৰাশি জাতক জাতিকাসকলে কিছুমান অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ পৰা নিৰ্দেশনা বা সহায় লাভ কৰিব পাৰে জীৱনত কিছুমান ডাঙৰ অভিজ্ঞতা লাভ কৰিব পাৰে যি দিনটোত আপুনি মানসিক আৰু আধ্যাত্মিকভাৱে শিথিল অনুভৱ কৰিব এই সময়ত আৰ্থিক লাভৰ যুক্তিসংগতৰ সম্ভাৱনা আছে মনত ৰাখিব যে আপুনি আনৰ কামত জড়িত হৈ নিজৰ লক্ষ্যৰ পৰা বিচ্যুত ঘটাব পাৰে বিপদজনক কামকাজৰ প্ৰতি আগ্ৰহী নহব মনত ৰাখিব যে কোনো জ্যেষ্ঠ ব্যক্তিক অপমান কৰাও উচিত নহয় নিজৰ আবেগ আৰু নিজৰ সংগ্ৰামবোৰ নিয়ন্ত্ৰণত ৰাখক ব্যৱসায়িক স্থানত অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ সন্মতি বা তেওঁলোকৰ অনুমতি সাপেক্ষে বহু সমস্যাৰ সমাধান কৰিব পাৰিব বৰ্তমানে কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো উপযুক্ত নহয় বুলি কৈছে বিত্তীয় সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত নিশ্চিতভাৱে আপোনালোকৰ বিষয়সকলৰ পৰা সহায় লওক বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত আৱেগিক ঘনিষ্ঠতা থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ প্ৰতি দিনটো শেষৰ ফাললৈ অসাৱধানতাৰ বাবে কিছু দুৰ্বলতা বা এলাহ হ'ব পাৰে অত্যধিক প্ৰাকৃতিক বস্তু গ্ৰহণ কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8
প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি নিজৰ পছন্দ অনুসৰি কামৰ বাবে কিছু ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়াওক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ মানসিক আৰু শাৰীৰিক অৱস্থা সুষম হৈ থাকিব আজি আত্মীয় স্বজন আৰু ওচৰ চুবুৰীয়াৰ সৈতে হোৱা কথা বতৰা আৰু আলোচনাই সম্পৰ্ক সুদৃঢ় কৰিব আৰু সমস্যাসমূহ সমাধান কৰিব পাৰিব অতিৰিক্ত খৰচে আপোনালোকক আমনি কৰিব পাৰে পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰি ব্যক্তিগত কামৰ বাবে সময় উলিয়াব নোৱাৰিব পাৰে আজি ঘৰৰ জ্যেষ্ঠ ব্যক্তিসকলৰ স্বাস্থ্যক লৈ আপোনালোকৰ অলপ চিন্তা হ'ব পাৰে তেওঁলোকক উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বিনিয়োগ কৰাৰ আগতে সকলো দিশ আপোনালোকৰ তথ্য লাভ কৰক আপোনালোকৰ কৰ্মৰ পদ্ধতি অনা পৰিৱৰ্তনে ভাল ফল দিব কাৰ্যালয়ৰ সহকৰ্মীসকলৰ সৈতে সঠিক সম্পৰ্ক বজাই ৰাখক আজি আপোনালোকৰ জীৱনসংগীৰ সম্পূৰ্ণ সমৰ্থন পাব অসাৰ প্ৰেমৰ পৰা দূৰত্ব বজাই ৰাখক স্বাস্থ্য উন্নতি হ'ব আৰু এটা পদ্ধতিগত ৰুটিন ৰাখিলে আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব এই সময়ত আপোনালোকৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিবলৈ আপোনালোকৰ আগ্ৰহৰ কামত সময় অলপ অতিবাহিত কৰক ইয়াৰ দ্বাৰা আপুনি সুখী অনুভৱ কৰিব ভ্ৰমণ সম্পৰ্কীয় কিছু মজাৰ পৰিকল্পনা থাকিব পাৰে আজি সহযোগীৰ লগত সম্পৰ্কত অধিক মধুৰতা থাকিব দিনটো ভাগত কেতিয়াবা আপোনালোকৰ জেদী স্বভাৱৰ বাবে আনৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে প্ৰকৃতিত কিছু নমনীয়তা আনিব লাগিব পৰিয়ালৰ ব্যৱস্থা উন্নতিৰ বাবে আপোনালোকৰ সহযোগিতা অতিকৈ গুৰুত্বপূৰ্ণ ব্যৱসায়ত টকাৰ সৈতে মোকাবিলা কৰাৰ সময়ত কাগজৰ কাম সাৱধানে আপোনালোকে কৰক বুলি কৈছে এই সময়ত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বেচৰকাৰী কামৰ প্ৰতি আগ্ৰহী যিসকল লোক আছে অলপ লোকচান হ'ব পাৰে যুৱক যুৱতীসকলে চাকৰি পোৱাৰ সম্ভাৱনা আছে আজি পৰিয়ালৰ পৰিৱেশ কিছু সংগঠিত হৈ থাকিব ব্যৱসায়ৰ লগতে ঘৰলৈ নতুন উৎসৰ্গা কৰাৰ প্ৰয়োজন বুলি কৈছে সময় উৎসৰ্গা কৰাৰ প্ৰয়োজন আছে পৰম্পৰাগত দৈনন্দিন কাম-কাজ গ্ৰহণ কৰাটো স্বাস্থ্যকৰ বাবে অতি উত্তম ভাৰসাম্যহীন খাদ্যৰ বাবে পেটৰ বিষ আৰু গেছৰ ফলত আপুনি অলপ অসুবিধা পাব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক মীন ৰাশি পৰিয়ালত পাৰস্পৰিক সম্পৰ্কৰ মাজত চলি থকা খুব কাৰোবাৰ মধ্যস্থতাত বা সংৰাগবোৰ কাৰ্যপেচাবোৰ কাৰোবাৰ মধ্যস্থতাৰ সেইখিনি সমাধান হ'ব পাৰে আত্মীয় আগমনৰ বাবে ঘৰখনত এক জীপাল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ধাৰে দিয়া যিকোনো ধন ঘূৰাই পালে ধন সম্পৰ্কীয় সমস্যাৰ কিছু সমাধান হ'ব পাৰে আজি কৰ্ম আৰু পৰিয়ালৰ মাজত সমন্বয় আৰু বিশেষকৈ মিলাপ্ৰীতি ৰখাটো অতিকৈ এক প্ৰত্যাহ্বান হ'ব পাৰে আপোনালোকৰ ঘনিষ্ঠ বন্ধু আৰু যোগাযোগৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰক ধ্যান ৰাখিব লাগিব আজি কৈছে যে কৰ্ম আৰু পৰিয়ালৰ মাজত আপোনালোকৰ সমন্বয় বজাই ৰাখিব লাগিব কিছুমান ক্ষেত্ৰত অলপ খেলিমেলি হ'ব পাৰে আপুনি হয়তো কোনো আত্মীয়ক তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় কৰিব লগা হ'ব পাৰে ব্যৱসায় সম্প্ৰসাৰণৰ লগত জড়িত কিছুমান পৰিকল্পনা হাতত আহিব সম্পূৰ্ণ একাগ্ৰতাৰে ইয়াৰ ওপৰত কাম কৰক কাৰণ ভৱিষ্যতে আপোনালোকৰ বাবে ই এক উপকাৰী বুলি প্ৰমাণিত হ'ব লগতে ব্যৱসায়ত সহকৰ্মীসকলৰ সহায়ত আপুনি আপোনালোকৰ ভালদৰে নিজৰ কামবোৰ সম্পূৰ্ণ কৰিব স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব ইজনে সিজনৰ ওপৰত বিশ্বাসে প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা আনিব বুলি কৈছে নেতিবাচক চিন্তাৰ বাবে মানসিক চাপত থাকিব পাৰে শাৰীৰিক ক্ষমতা অভাৱো অনুভৱ কৰিব পাৰে যোগাসন আৰু ধ্যান কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব সমাজ আৰু সামাজিক কাম-কাজত আপুনি উপস্থিত থাকিব আপোনালোকৰ জনপ্ৰিয়তা বাঢ়িব আজি শিশুৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে ইয়াৰ উপৰিও কৈছে যে অৰ্থনৈতিক পৰিকল্পনা সহজে সাৰ্থক হ'ব আনক সহায় কৰাৰ আগতে ব্যক্তিগত কামৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে অন্যথা আপোনালোকৰ নিজৰ কামবোৰ আধৰুৱা হৈ থাকিব পাৰে আজি অপ্ৰয়োজনীয় খৰচ বৃদ্ধিৰ বাবে আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে এতিয়াৰ পৰা বাজেট বনাবলৈ আৰম্ভ কৰিলে ভাল হ'ব সম্পত্তিৰ ব্যৱসায়ত বিনিয়োগ কৰিলে ভৱিষ্যতে লাভজনক হ'ব অংশীদাৰীত্বৰে সম্পৰ্ক ব্যৱসায়ৰ পৰিস্থিতি পূৰ্বতকৈ ভাল হ'ব কিন্তু মনত ৰাখিব যে আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলে আপোনালোকৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে অলপ সাৱধানে বিশেষকৈ আপোনালোকৰ নিজৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত উপকৃত হ'ব স্বামী স্ত্ৰীৰ মাজত চলি থকা যিকোনো নেতিবাচক আপোনালোকৰ কথা বতৰাই বা তেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে নেতিবাচক প্ৰভাৱ পৰিব পাৰে স্বামী স্ত্ৰীৰ মাজত চলি থকা উত্তেজনাই ঘৰৰ ব্যৱস্থাটো অলপ নিগেটিভ প্ৰভাৱ পেলাব পাৰে বিপৰীত লিংগৰ কাৰোবাৰ লগত যুৱক যুৱতীসকলৰ কথা বতৰা কৰিলে সুখৰ সৃষ্টি হ'ব পাৰে প্ৰেম হ'ব পাৰে কাৰোবাৰ লগত স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰসাম্যহীন খাদ্যাভ্যাস পৰিহাৰ কৰক কেছৰ সমস্যা গাঁঠি বিষৰ সমস্যাৰ দৰে কিছু লোকৰ অশান্তি দিব পাৰে গতিকে খোৱাৰ ক্ষেত্ৰতে ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5
প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ।